দৰং ওদালগুৰি লোকসভাৰ টংলালৈকে আহিছো আৰু ইয়াত যি ধৰণে ৰাইজে উৎসাহেৰে ওলাই আহিছে, সকলোৱে শোভাযাত্ৰা কৰি শেষৰ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'বলৈ আহিছে। সকলোকে মই ধন্যবাদ জনাইছো। আৰু এইকেইটা দিন মই দৰং ওদালগুৰি যলৈকে গৈছো, যি পৰিৱেশ দেখিছো, এই পৰিৱেশৰ পৰা নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। এই 5টা সমষ্টিতে আমি বিজয়ী হ'ম। 5টাৰ 5টাতে আমি বিজয়ী হ'ম, তাত চিন্তা কৰিবলগীয়া নাই। আচলতে আজিৰ তাৰিখত বিৰোধী বুলি ক'লে বিৰোধী নাই, বিৰোধী শূন্য। কংগ্ৰেছৰ যিখন হাত, এই হাতখন ইতিমধ্যে খবৰস্থ হৈ গৈছে। ই আৰু নাই, ৰাইজৰ মাজত নাই, আৰু আগন্তুক 50 বছৰলৈকে নাই। চিন্তা নকৰিব, হাতো নাই, তলা চাবিও নাই, আৰু অন্যান্য দলটো নাই। গতিকে নাঙলটো আৰু ইয়াতে 2-এখন ঠাইত কৰবাত দেখি আছে, কিন্তু আজিকালি নাঙলৰ জামানা নাই, এতিয়া ট্ৰেক্টৰৰ জামানা। ট্ৰেক্টৰ চলি আছে তীব্ৰগতিত। আমাৰ লগত পদুম ফুলৰ লগত ট্ৰেক্টৰে, হাতীয়ে চব একেলগে চলি আছে। ইয়াত আৰু বেলেগ নাই। নাঙল, এতিয়া নাঙলৰ জামানাটো গ'ল, এতিয়া নাঙলৰ দিন শেষ হ'ল। আৰু মই ভাবো যে নাঙল পাৰ্টীয়ে নিজে নিজে ভাবি ল'লে যে এতিয়া আৰু তেওঁলোকৰ একো নাই, আৰু মোটামুটি শুই গৈছে বুলি ধৰক নাঙল পাৰ্টী। হাগ্ৰামা মহিলাৰীয়ে কৈছে সংখ্যালঘু যিসকল বিজেপিত আহিছে তেওঁলোকক পইচা দিয়ে আনা বুলি কৈছে। কথাটো হ'ল, ইমান দিন বহুত মানে সংখ্যালঘুৰ ঠিকা লৈ থৈছিলে, সংখ্যালঘুক লৈ ৰাজনীতি কৰি আছিল, সংখ্যালঘুক ধৰ্মৰ কথা কৈ ভয় খোৱা এইবিলাক কৰি আছিল। কিন্তু আজি সংখ্যালঘু মানুহে যোৱা 10টা বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘু ৰাইজৰ উন্নয়ন দেখিছে, সুৰক্ষা দেখিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘু ৰাইজে পাবলগীয়া সকলো অধিকাৰ পাইছে। গতিকে সংখ্যালঘু মানুহ হিলদল ভাঙি আজি ওলাই আহিছে, আৰু তেওঁলোকৰ যিটো ৰাজনৈতিক মুকাবা ল'বৰ কাৰণে সংখ্যালঘুক ব্যৱহাৰ, সেইটো নোহোৱা হৈ গৈছে। সেইকাৰণে তেওঁলোকে একেবাৰে ধৰ পৰাই ঘূৰিছে, যি টি কৈ ঘূৰিছে। কিন্তু এইবাৰ সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত, নৰেন্দ্ৰ মোদীৰ লগত আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। লোকসভা নিৰ্বাচনৰ পিছত নাঙল চিনটো নাথাকিব যায় নেকি? নাঙল এনেও নাই, আজিকালি নাঙল নাই, চব ট্ৰেক্টৰে হৈ গ'ল। এতিয়া নাঙল যিহেতু নোহোৱা হয়, ট্ৰেক্টৰলৈকে গুচিয়ে গ'ল। এতিয়ানো নাঙলখন কোনে ধৰি ৰাখিব? আপোনালোকে টিভিত অলপ হাগ্ৰামা মহিলাৰ কথা শুনি ভাল পায় কাৰণে দেখুৱাই থাকে, সেইকাৰণে নাঙলটো চলি থকা বুলি ভাবিছে। ৰাইজৰ মাজত নাঙল নাই। অকল হাগ্ৰামা মহিলাৰ ৰসিক কথাখিনি শুনিবৰ কাৰণে নাঙলৰ কথাটো প্ৰাসংগিক হয় মাজে মাজে, তাত বাহিৰে একো নাই। গাঁৱত যদি যায় নাঙল দেখা নাপায়।